এগৰাকী ইমামক আক্ৰমণ কৰিছে। ওদালগুৰিত এই ঘটনা সংঘটিত হৈছে। বজৰং দলৰ সদস্যই আক্ৰমণ কৰিছে, টুপি খুলি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেইবাটাও বিস্ফোৰক অভিযোগ আহি পৰিছে। সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো যে ইতিমধ্যে ইমামগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু কেনেদৰে বজৰং দলৰ সদস্যই আক্ৰমণ কৰিছে, টুপি খুলি দিছে আৰু ইমামগৰাকীৰ প্ৰতি বেয়া ব্যৱহাৰ কৰিছে, সেই সকলোবোৰ কথা সাংবাদিকৰ আগত উল্লেখ কৰিছে ইমামগৰাকীয়ে। আৰক্ষীৰ কাষ চাপিছে ইমামগৰাকী। উল্লেখ্য যে এগৰাকী ইমামক কিয় এনেদৰে আক্ৰমণ কৰিছে, এই বিষয়টোক লৈ ৰাজ্যজুৰি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। মই ঘৰৰ পৰা ওলাই আহিলো ডিমাকুছী বজাৰত আহিম বুলি। আহি থকা অৱস্থাতে কেইজনমান বজৰং দলৰ ল'ৰাবিলাকে মোক ঘিৰাও কৰি ধৰি বহুত বেয়া বেয়া ধৰণৰ ভাষা ব্যৱহাৰ কৰিলে, অশ্লীল কথা ক'লে। তাৰপিছত মোক ভুকি মাৰিলে আৰু এটা চৰ মাৰিলে আৰু তাৰপিছত মোৰ মাথাৰ পৰা টুপি লৈ ভৰিৰে খচিকিলে আৰু কৈছে ইয়াত যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি, নহ'লে কাটি পেলাই দিম। এনেকে ধৰণৰ আৰু বহুত ধৰণৰ বেয়া বেয়া ভাষা ব্যৱহাৰ কৰিছে। যদি ইয়াতে থাকা ভালদৰে থাকিবি। আৰু এই তেওঁলোকে আৰু লাঠি জোং আৰু কিবা কিবি লৈ কিনে আহিছিলে। অহাৰ পিছতে যেতিয়া মোৰ গাঁৱৰ ল'ৰাকেইটা আহিলে, অহাৰ পিছতে তেওঁলোকে কি কৰিলে, গাড়ীত সোমাই পলাই গুচি গ'ল। তাৰপিছত মহাদেৱ চৌধুৰী নামৰ এজন মানুহ আছিলে, তেওঁৰ ঘৰতে কিছুমান ল'ৰা যাই কিনে পলাই থাকিলে। তাৰপিছত মই থানাত গম পালে, থানাত গম পোৱাৰ পিছত থানাৰ পৰা পুলিচে যাই তেওঁলোকক এৰেষ্ট কৰি আনিলে আৰু মোক ভুকিও মাৰিছে আৰু গালিও দিছে আৰু চৰ এটা মাৰিছে আৰু তেওঁলোকে বহুত ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে। তহঁতে মুছলমান ইয়াত থাকিব নোৱাৰা, নহ'লে কথা বেয়া হ'ব। হত্যা মানে তাৰমানে ক'লে যে কাটি পেলাম নহ'লে। তাৰপিছত এই কথা শুনাৰ লগে লগে মোৰ ওচৰতে এজন মহিলা আছিলে। মহিলাজনে আহি কেনে ক'লে যে জোনাবজনক কি এনেকা কৰি আছা। এই কথা কোৱাৰ কাৰণে জোনাবক এই মহিলাজনকে এক থাপ্পৰ মাৰিলে। মাৰাৰ পিছত মোৰ ওচৰতে এজন আদিবাসী সম্প্ৰদায়ৰ এজন ল'ৰা আছিলে। এই ল'ৰাটোৱে বাৰ বাৰ মানা কৰি আছে, কিন্তু ল'ৰাটোকে ধৰি তাৰমানে হাতাহাতি কৰিলে বা ল'ৰাটোকে গালি দিলে। ল'ৰাটো মোৰ ওচৰতে আছে, ল'ৰাটোৰ মুখৰ বাণীও শুনিব পাৰিব। মোটামুটি ধৰক 15 জনৰ বেছি হ'ব। আৰু তেওঁলোকে কিহৰ কাৰণে মোৰ লগত আক্ৰমণ কৰিলে। তেওঁলোকে ইয়াৰে নহয়, লোকেল নহয়, তেওঁলোকে বাহিৰৰ হয়, বহুত দূৰৰ হয় বা ক'ৰবাৰ হ'ব আৰু কি, বাঙালীপাৰা বা নালাপাৰাৰ এই চাইডৰ সিফালৰ হ'ব। নাই নাই, আগৰ এতিয়ালৈকে ডিমাকুছীত মোৰ এনেকে মোৰ লগত কোনো ধৰণৰ ঘটনাই হোৱা নাছিলে। আজিয়ে প্ৰথম, আজিহে হ'ল। ডিমাকুছী জামে মছজিদৰ ইমাম মই। আজি ইয়াতে মোৰ থকা মোটামুটি 36 মান হ'ব, 30 বেছি হ'ব। ক'ব নোৱাৰো মই কিহৰ কাৰণে কৰিলে। মই FIR দাখিল কৰিছো আৰু আইনগত মতে তেওঁক মোক বিচাৰ লাগে। আৰু সংগঠন মানে তেওঁলোকে কৈছে RSSৰ মানুহ বুলি, RSSৰ মানুহ বুলি, বজৰঙৰ মানুহ বুলি। হয়, মই নিৰাপত্তাই আৰু, কাৰণ তেওঁলোকে এটা ভাবুকি যেনেকুৱা দিছে যে থাকিলে ভালকে থাকিবি, নহ'লে কাটি পেলাম। কিন্তু পিছত তেওঁলোকে বা কি কৰিব চেষ্টা কৰিব, সেইটোৱে এতিয়া তেওঁলোকে জানিব আৰু কি, মই এইটো ক'ব নোৱাৰিম। মই শাস্তি তেওঁলোকৰ এইটোৱে বিচাৰো যে আইনগত হিচাপে তেওঁলোকে তাৰমানে প্ৰশাসনে তাৰমানে তেওঁলোকক শাস্তি দিব লাগে আৰু ইয়াৰ উচিত ব্যৱস্থা কৰি দিব লাগে, উচিত শাস্তি দিব লাগে, যাতে ভৱিষ্যতে তেওঁলোকে আজি ইয়াতে কৰিছে বা বেলেগ জেগাত আৰু কৰিব পাৰে, তেওঁলোকে যাতে এনেকুৱা ভৱিষ্যতে কৰিব নোৱাৰে। তাৰ কাৰণে মই আৰক্ষী বিষয়াক জনাইছো আৰু তেওঁৰ কাৰণে FIR দিছো। তেওঁলোকে যাতে এনেকে উচিত বিচাৰ কৰে। শংকাই, কাৰণ মই ইয়াতে যিহেতু আমাৰ ইয়াতে কম সংখ্যক মুছলমান মানুহ আৰু মই মছজিদত আহিব লাগিব, যাব লাগিব, আপ ডাউন কৰিব লাগিব। যেনে কোন মুহূৰ্তত বা তেওঁলোকে কিবা কৰিবও পাৰে। নমস্কাৰ, মোৰ নাম হ'ল ৰাজীৱ বুৰাং। ৰাতিপুৱা মই কামত যাওঁতে জোনাবক মানে 15-20 জন মান মানুহ ধৰি কিনে মাৰধৰ কৰি আছিল আৰু এইখিনিত যাওঁতে মই মানে তাক বাচাব গেলো, তো মোকো মানে 4-5 জন মানুহ ধৰি কিনে ধাকা মুকা কৰি আছিল। তুই কোন হয় বুলি কয় এনেকে সুধি আছিল আৰু তো মই ক'লো মই কাম কৰা মানুহ হয়, মই ইয়াক বাচাব আহিছো, এনেকে কিবা এটা ক'লো আৰু পিছত কোন হয়, ইয়াতে কিয় আহিব লাগে, তই যা যা বুলি কিনে হাত ধৰি কিনে মাৰধৰ কৰি আছে। তো তাক এক চৰ মাৰিছে, টপি খুলি কিনে তলত পেলাই কিনে খুচি দিলা। পিছত মই ক'লো এনেকে কৰিব নাপায়। পিছত মই মানুহ মাতিলো আৰু মানুহ মাতোতে এইকেইটা এজন এজনকে পলাই কিনে গুচি গেল আৰু 5 জন ধৰা পৰিছে। বহুত বেয়া বেয়াকে কিবা এটা কৈছিল আৰু শুনি পালো, ক'বতো নোৱাৰো না। বহুত বেয়া বেয়াকে কিবা এটা ব্যৱহাৰ কৰিছে আৰু এটা লেডিজ মানুহকো হাত উঠাইছে, হাত ধৰিছে, মাৰধৰটো কৰা নাই, ধাকা মুকা কৰিছিল আৰু বেয়াকে মাৰিছে, চৰ মাৰিছে আৰু ছাতিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।